সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ তথা মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান গোলাঘাটৰ নুমলীগড়ৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তোলন কৰা হয় ৭৫খন পতাকা ২৩খন জিলাৰ পৰা অহা মইনাসকলে প্ৰদৰ্শন কৰে মাৰ্চ পাছ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আছে প্ৰদৰ্শনৰ দ্বাৰ উদ্ঘাটন বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ লগতে তৰ্ক প্ৰতিযোগিতাও বিয়লিৰ ভাগত অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচনী সভাও আমি আপোনালোকক এই মুহূৰ্তত তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ যি পৰিৱেশ দেখুৱাব শিৱাশিষ দত্তই সদৌ অসম মইনা পাৰিজাতৰ যি অধিৱেশন আজি দ্বিতীয় দিনটো দেখা পোৱা গৈছে যে প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী হ'ব তাৰ পাছত যে মই পৰিৱেশটো দেখুৱাইছোঁ যে ২৩খন জিলাৰ মইনাসকল লোক হৈ পেলাই এতিয়া মাৰ্চ পাছ আৰম্ভ হ'ব যি ২৩খনৰ ৪,০০০ শতাধিক মইনাসকল উপস্থিত হৈছেহি আৰু মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত আছে অতুল বৰা ডাঙৰীয়া উপস্থিত আছে মই কেশৱ মহন্ত ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম মইনা কি ক'ব এয়া সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ আৰু মহাৰজত জয়ন্তী সামৰণি বৰ্ষ গতিকে আজি ৭৫ বছৰ ধৰি মইনা পাৰিজাতে বিশেষকৈ গ্ৰাম্য অঞ্চলত আৰু চহৰ অঞ্চলতো শিশুসকলক একত্ৰিত কৰি ভৱিষ্যতৰ সুনাগৰিক গঢ়াক এটা পটভূমি তৈয়াৰ কৰিছে গতিকে আমি সদৌ অসম মইনা পাৰিজাত অসমৰ ভৱিষ্যত শিশুসকলক গঢ় দিয়াৰ এক অনুষ্ঠান আজি মই অনুভৱ কৰিছোঁ যে মইনা পাৰিজাতে এটা মহৎ উদ্দেশ্য সাধন কৰি আহিছে মইনা তাৰ পৰা এতিয়া সভাপতি ডাঙৰীয়া মইনা পাৰিজাতৰ কেনেকুৱা লাগিছে আজি কোন ল'ৰা ছোৱালীকো বহুত লগ পোৱা হৈছে আপুনি নহয় মইতো নিজৰ শাখাৰ পৰা এনেকৈ গৈছিলোঁ এনেকেই দায়িত্ব লৈছোঁ পৰিচালকৰ দায়িত্ব লৈছোঁ শাখাৰ সভাপতিৰ দায়িত্ব লৈছোঁ এনেকৈ এতিয়া ৰাজ্যিকতো দায়িত্ব দিছে গতিকে মোৰ সকলো দিন মনত পৰিছে আজি যে আমিও এনেকৈ কোনোবাই চাইকেলত উঠাই লৈ গৈছিল অনুষ্ঠানলৈ গৈছিলোঁ হয় যি পুৰণা স্মৃতি মনত পেলাইছে যি মন্ত্ৰী ডাঙৰীয়া আৰু এতিয়া অতুল বৰা ডাঙৰীয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আজি ভাল লাগিছে বহুত ভাল লাগিছে অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ এই স্থানত জুবিন গাৰ্গ ক্ষেত্ৰত মইনা মইনীসকলক এনেদৰে লগ পায় ২২খন জিলাৰ পৰা অহা মইনা মইনীসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত দেশৰ নাগৰিক গতিকে তেওঁলোকক এটা সঠিক ৰাস্তা দিয়াটো জ্যেষ্ঠসকলৰ কৰ্তব্য আৰু সদৌ অসম মইনা পাৰিজাতে জন্মলগ্নৰে পৰা মানৱ সম্পদ সৃষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু যুগৰ বহুত পৰিৱৰ্তন ঘটিছে এই যুগটো তথ্য প্ৰযুক্তিৰ যুগ এই যুগত আমি নতুন প্ৰজন্মৰ এই মইনা মইনীসকলক আমি ৰাইট ডাইৰেকশ্যনত লৈ যাব পৰাটোৱেই আচলতে মই ভাবোঁ যে মইনা পাৰিজাতৰ কৃতিত্ব হ'ব গতিকে ৪দিনীয়া এই কাৰ্যসূচী সফল হওক মহাৰজত জয়ন্তীৰ সামৰণি বৰ্ষ সফল হওক তাকে মনে প্ৰাণে কামনা কৰিছোঁ অসুবিধা কেতবোৰ হৈছে মই জানিছোঁ সেইবোৰ কেনেকৈ আজি কথা বতৰা পাতি তেওঁ মইনা মইনীসকলে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সদৌ অসম মইনা পাৰিজাতৰ সভাপতিকে ধৰি কেশৱ ডাঙৰীয়াকে ধৰি সমূহ কৰ্মকৰ্তাক মই এই স্থানত এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ যি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই যি মন্তব্য প্ৰকাশ কৰিলে তাৰ পৰা দেখা পোৱা গৈছে যে এতিয়া যি প্ৰায় ৭৮খন যি মহাজয়ন্তী যি মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৭৮খন পতাকা উত্তোলন হ'ব আৰু মেইন পতাকা যি প্ৰাক্তন এয়া আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আমাৰ নুমলীগড়ৰ সাংবাদিক বিভাস শইকীয়াৰ জৰিয়তে